Hello everyone, welcome to Pre-Study. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যেবিলাক কথা কৈ আছে গম পাইছে আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুতখিনি পোষ্ট আহিব আৰু সোনকালে সেইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হ'ব আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাব আৰু পৰীক্ষা 2026ত নহয় 27ত হ'ব এটো আপোনালোকে গ্যাৰান্টি হৈ পেলাই ৰাখি থক। এতিয়া আপোনালোকৰ কাৰণে আজি এটা মই বেলেগ কথা পাতিবলৈ লৈছো এটা সিক্ৰেট যেটো হয়তো বহুতে গম নাপায় আৰু যিমান কম মানুহে এটো ভিডিও চাব আপোনালোকৰ কাৰণে হয়তো যিখিনি চাইছে তেওঁলোকৰ কাৰণে কিমানে হেল্পফুল হ'ব। বহুত বস্তু আপোনালোকে নিশ্চয় হয়তো এনালাইসিস কৰা নাই বাট মই যেহেতু আজি 3 বছৰ ধৰি পেলাই ইউটিউবত এবিলাক কামি কৰি আছো এনালাইসিসৰ আৰু আপোনালোকে জানে যে মই নিজেও পৰীক্ষা বহুত কেটা পাস কৰিছো এনেকে ধৰণে সহজ কৰি পেলাই পঢ়াটো আজি আমি লৈছো কাক জিটি আৰু পিজিটি যি দুখন পেপাৰ আপোনালোকৰ হৈছিলে 2025 চনত তাৰে আসাম এনএস পেপাৰৰ যিখিনি কোৱেশ্চন আছে সেই 35টা কোৱেশ্চন এনালাইসিস কৰিবলৈ লৈছো মই এটা ট্ৰেন্ড ৰিসেন্টলি ক্লাস কৰোতে দেখা পাইছিলো যে ইয়াতে দেখোন কম জায়গাৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহি আছে যোৱাবাৰ যেনেকে আসাম এনএইচ পিপল বুলি কোতে বহুতে ভাবিছিলে অসমৰ পাৰ্সোনালিটিক লৈ পেলাই বহুত প্ৰশ্ন আহিব ডিটেইলছত পঢ়ি গৈছিলে অসমৰ সকলো বিখ্যাত লোকৰ বিষয়ে ডেপথত পঢ়ি গৈছিলে বাট তাৰ পৰা কোৱেশ্চন বহুত বেছি অহা নাছিলে একেবাৰে অহা নাই বুলি কোৱা নাই বাট বহুত বেছি অহা নাছিলে কিন্তু আমি কোৱেশ্চন পেপাৰখন চাই পেলাই আসলতে কি পালো মই আপোনালোকক সেইখিনি দেখাম ইন্টাৰেষ্টিং আপোনালোকে চাব মই এখন তালিকা বনাই লিষ্ট বনাই দিছো আৰু লগতে এই পিডিএফটো আপোনালোকক লাগিলে ডাউনলোড কৰি ল'ব এটো আমাৰ টেলিগ্ৰাম চেনেল আছে প্ৰি ষ্টাডি বুলি আপোনালোকে এটো কিউআৰ টো স্ক্যান কৰি পেলাই ডাইৰেক্ট জয়েন কৰিব পাৰে নহলে মই স্পেলিংটো লিখি দিছো PRESTUDY এটো সার্চ কৰিব টেলিগ্ৰামত 46.3,000 সাবস্ক্ৰাইবাৰ থকা চেনেল এটা আছে প্ৰি ষ্টাডি আপোনালোকে জয়েন কৰি ল'ব তাৰপিছত মই আপোনালোকক কৈ আছো লগতে টেটৰ কাৰণে ওৱান ষ্টপ সলিউশন এটো আমাৰ হয় অলৰেডি 1200 প্লাস ষ্টুডেন্টে ইয়াত পঢ়ি আছে আমি ফিডব্যাক লৈ থাকো যিমান পাৰি যে কিবা প্ৰবলেম আছে নেকি এতিয়ালৈকে ভগৱানৰ কিবা আমি তেনেকুৱা প্ৰবলেম পোৱা নাই যিখিনি আহিছে আমি টেকনিক্যাল প্ৰবলেম সলভ কৰিও দিছো আপোনালোকৰ কাৰণে ওৱান ষ্টপ সলিউশন কিয় হ'ব কাৰণ ইয়াতে আমি পেডাগজি গুটে কমপ্লিট পঢ়াইছো ম্যাথছ পঢ়াইছো ইংলিশ পঢ়াইছো জিএস এন্ড কারেন্ট এফেয়ার আৰু আসাম সিম্পল অবভিয়াসলি এটো গুটেটো পঢ়াইছো অফিশিয়াল যিখন সিলেবাস থাকিব আমাৰ হেতু হিচাপত আমি পঢ়াই আছো লাইভ আৰু ৰেকৰ্ডেড ক্লাস কৰি থকা হৈছে ইয়াতে PDF notes আপোনালোকক আৰু ই-বুক দিয়া হ'ব প্ৰতিটো সাবজেক্টৰ এখন ই-বুক আৰু সব ক্লাছৰ PDF notes দিয়া আছে অসমীয়া আৰু ইংলিশ দুটা মিডিয়ামতে আৰু মক টেষ্ট আমি এটা সেকশনাল মক টেষ্ট দি আছো কাৰণ গুটেইখিনি পঢ়াই হোৱা নাই গুটে হোৱাৰ পিছত আমি ফুল লেংথ মক টেষ্টটো ইয়াতে প্ৰভাইড কৰিম যদি আপোনালোকে কোৰ্সৰ প্ৰাইস চাই 1500 আৰু আমি ভ্যালিডিটি দিছো আপোনালোকক 18 মাহৰ কাৰণে তাৰ মানে প্ৰতি মাহত মাত্ৰ 82 रुपीसত আপোনালোকে ইয়াৰ পৰা যিমানখিনি আমাৰ কন্টেন্ট দিয়া আছে তাৰ যদি আপোনালোকে 70% টো পঢ়ি লয় মই গ্যাৰান্টি দিব পাৰো আপোনালোকে ৰেংক 1 আহি যাব জিটি বহুত সৰু কথা হ'ব পিজিটি আপোনালোকে পাই যাব 110 ৰ পৰা ওপৰত স্কোৰ কৰিব যদি অনেষ্টলি ইয়াৰ পৰা 70% কন্টেন্টটো আপোনালোকে পঢ়ে আৰু পিডিএফ যিখিনি দিয়া আছে দুটা ল্যাঙ্গুৱেজতে অসমীয়া ইংলিশ যদি ৰিভাইজ কৰি লয় এবাৰ বস তাৰ বাহিৰত একো কৰিব নালাগে আপোনালোকে যোন টিচাৰে পঢ়াই আছে আমি তিনজনৰ কথা দিছো আৰু বেলেগ টিচাৰো পঢ়াই আছে ইয়াতে যিসকলে এপিএসসি ইন্টাৰভিউ লৈকে গৈছে এই দুজন টিচাৰে অলৰেডি স্কুলত পঢ়াই আছে তেওঁলোকে সিটেট বা আসাম টেট কোৱালিফাই কৰিছে জিটিপিজিটিও ক্লিয়াৰ কৰিছে তেওঁলোকে তো তেনেকুৱা টিচাৰে পঢ়াই আছে আপোনালোকৰ ইয়াত একো প্ৰবলেম নাই এইটো ফোন নাম্বাৰত ফোন কৰিব পাৰে লবলে আপোনালোকে নহলে এইটো এপ ইনষ্টল কৰি পেলাই স্টোৰ টেপটোত যাব আপোনালোকে আমাৰ গুটে কোৰ্সবোৰ লাভ তাতে এইটো হৈছে টেটৰ কোৰ্সটো আপোনালোকে চাব পাৰে কোৰ্স বিলাকত কি আছে আমি ইয়াতে চাওক এড কৰিছো কিছুমান ফোল্ডাৰ আপোনালোকে বেলেগ দেখিব যেনেকে ডিস্ট্ৰিক্টস অফ আসাম এইটো আপোনালোকে হয়তো বেলেগত দেখা নাপাব আমি কৰিছো কাৰণ ইয়াৰ ইম্পৰ্টেন্সটো মই বুজি পাও কি ইম্পৰ্টেন্স আছে মই ইয়াতে আপোনালোকক নেক্সট তালিকাখন দেখালে কম এসসিআৰটি সোশ্যাল সায়েন্স আমি কৰাম বিশেষকৈ আমি জিওগ্ৰাফি প্লাস হিষ্ট্ৰী স্পেশালি কিয় মই কৰাম হেতু মই জানো কাৰণ এনালাইসিস পেপাৰ গুটেখন মই আপোনালোকৰ কাৰণে কৰিছো বাকি আসাম স্ট্যাটিক জিকে আসাম পলিটি আসাম জিওগ্ৰাফি আসাম হিষ্ট্ৰী আসাম ইকোনমি এবিলাকটো চলি আছে লগতে আমাৰ এইটো প্লেলিষ্ট চলি আছে জিটিপিজিটি আপোনালোকৰ আসাম এনএসপিলৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি লৈছো আপোনালোকে জাস্ট এবাৰ গৈ পেলাই চাবগে প্লেলিষ্টটো আপোনালোকে এবাৰ চাব এতিয়া চাওক এইখন হৈছে আপোনালোকৰ পেপাৰ এনালাইসিস ইয়াতে টপিকস যিবিলাক দিয়া আছে আৰু জিটি পেপাৰখনত কিমান আহিছে কোৱেশ্চন আৰু পিজিটিত কিমান আহিছে আৰু টোটাল আউট অফ 70 কিমান আহিছে এইটো ভাগ কৰি মই দিছো ইয়াত চাওক হিষ্ট্ৰী যদি চাই জিটি পেপাৰখনত 17টা প্ৰশ্ন আহিছিলে আৰু পিজিটি খনত 12টা এতিয়া এই 12টা যে মই পিওৰ হিষ্ট্ৰী 12টা দিছো ইয়াতে যদি মই আৰু কিছুমান লওঁ ষ্টেটিক জিকে পৰা কোৱেশ্চন আছে যিবিলাক হিষ্ট্ৰী ভিতৰতো সোমায় কিন্তু মই এক্স্যাক্টলি একদম পিওর হিষ্ট্ৰী কিটা লৈছো কাৰণেহে 12টা যদি মই গুটেইখিনি হিষ্ট্ৰী লগত ৰিলেটেড কোৱেশ্চনক মই লৈ লওঁ এই কোৱেশ্চনৰ নাম্বাৰ আপোনালোকৰ 16 লৈকে পায়গে গম পাইছেনে ইমান আৰু 16 আৰু 17 35 ৰ ভিতৰত তাৰ মিনিংটো কি যে আধা এতিয়া এই ডিকোডিংটো আপোনালোকে বুজাটো পৰীক্ষাৰ কাৰণে বহুত বেছি দৰকাৰ যে হিষ্ট্ৰী এৰ সাবজেক্ট সিটোৰ পৰা আপোনালোকৰ পেপাৰখনৰ যিখিনি 35 মাৰ্কস আহিছে আসামৰ তাৰে আধাই হিষ্ট্ৰী পৰা আহিছে যেনেকৈ এডিআৰিটো হয়
আসাম পুলিচতো হয়, বেলেগ একো নাই আপোনালোকৰ কাৰণে, নামটো আসাম NH দিয়া থাকে, বাট কথা এডিআৰিত যেনেকুৱা আৰু আসাম পুলিচত যেনেকুৱা গোটেইবিলাকতে ইয়াতেও সেই একে হৈ আছে। হিষ্ট্ৰী পৰা আটাইতকৈ বেছি কুৱেশ্যন আপোনালোকৰ কাৰণে আহি আছে, আধাতকৈ বেছি। নেক্সটটো চাওক আপোনালোকে জিঅ'গ্ৰাফী, ভাবিব পাৰিছিলেন যে 8টা কুৱেশ্যন জিঅ'গ্ৰাফীৰ পৰা আহিছে আৰু পলিটি ইকনমিৰ কুৱেশ্যন এটাও নাই, পলিটি ইকনমিৰ কুৱেশ্যন এটাও নাই। মই কোৱা নাই যে এইবাৰো নাহিব, কিন্তু চাওক ৱেইটেজটো চাওক ক'ত বেছিকৈ পৰি আছে। জিঅ'গ্ৰাফীত ইমান, ইয়াতেতো 10টা জিঅ'গ্ৰাফী কুৱেশ্যন আহিছে। এতিয়া আপুনি চাওক যদি এই দুটা ছাবজেক্টকে আমি ধৰোঁ জিটি পেপাৰখনৰ ক্ষেত্ৰত, এই দুটা চাওক 35 নম্বৰ আহিছিলে টোটেল, তাৰে কিমান নম্বৰ হ'ল এইটো 17 আৰু 8 হলে 25 নম্বৰ। 25 নম্বৰ 35ৰ ভিতৰত কেৱল দুটা ছাবজেক্টৰ পৰা আহি আছে, আপোনালোকে ভাবক তেতিয়াহ'লে। বাকীবিলাকো তেনেকৈ দিয়া আছে। লিটাৰেচাৰত তিনিটা আহিছে দুখন পেপাৰতে, আৰ্ট এণ্ড কালচাৰত জিটিত 3টা, পিজিটিত 2টা কুৱেশ্যন আহিছিলে, ডেইজ এণ্ড ইভেণ্টছত এটা আহিছিলে তৰুণৰাম ফুকনৰ দেশভক্তি দিৱসৰ কথা, আৰু ইয়াতে 4টা আহিছিলে, গড় দিৱস কেতিয়া, লোক কল্যাণ দিৱস কেতিয়া, বীৰ চিলাৰায় দিৱস কেতিয়া, 3টা আৰু কিবা এটা আহিছিলে, 4টা ইয়াতে আহিছিলে। তো ইয়াৰ পৰা বহুতখিনি আছে। তেনেকৈ ষ্টেটিক জিকে কুৱেশ্যন, চিনেমা এণ্ড থিয়েটাৰৰ কুৱেশ্যন, এৱাৰ্ড অনাৰ, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিক লৈ কুৱেশ্যন আহিছে, আৰু আৰ্ট এণ্ড কালচাৰ নৰ্থ ইষ্টৰ ৰিলেটেড কুৱেশ্যন কিন্তু আহিছিলে। তো যোৱাবাৰ এই টপিক কেইটাৰ পৰাই প্ৰশ্ন আপোনালোকৰ দুখন পেপাৰতে আহিছিলে। এতিয়া তাৰমানে এই টপিক কেইটা বহুত ইম্পৰ্টেণ্ট, আৰু তাৰে ভিতৰতে যদি মই চাওঁ তেতিয়াহ'লে আটাইতকৈ ইম্পৰ্টেণ্ট কিবা টপিক যদি আছে সেয়া কি, হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ, ডেইজ এণ্ড ইভেণ্টছ, এইকেইটা একদম টপ, মানে টপ কি হ'ব 1 2 3 4 5, টপ 5 টপিকৰ ভিতৰত যদি কওঁ এইকেইটা। ক'ৰ পৰা গম পালো, পেপাৰ এনালাইচিছ কৰিবলৈ। সেইকাৰণে পেপাৰ এনালাইচিছ কৰাটো বহুত ইম্পৰ্টেণ্ট। বিএডৰ পৰীক্ষা দি আছে আপোনালোকে, আপোনাৰ গ্ৰেজুৱেশ্যন পৰীক্ষা, মাষ্টাৰ্ছৰ পৰীক্ষা দিছে, তাত দৰকাৰ নাই, কিন্তু এই পৰীক্ষাটোৰ নাম কি বাৰু, এই পৰীক্ষাটোৰ নাম কম্পিটিটিভ এক্সাম। গতিকে কম্পিটিশ্যনত থাকিবলৈ হ'লে ইমান হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ ভিতৰত এইখিনি আপোনালোকে কৰিব লাগিব, এইবিলাক কাম কৰিব লাগিব, কেৱল পঢ়ি থাকিবলৈ নাপায়। আৰু আমি আমাৰ কোৰ্চত সেইবিলাকে কৰিছোঁ। আপোনালোকৰ 6টা ভিডিঅ' কেৱল এনেকুৱা প্লেনিং বনাই দিয়া আছে, পঢ়িব কেনেকৈ লাগে, পেপাৰ এনালাইচিছ কেনেকৈ কৰে, PYQৰ পৰা আমি কেনেকৈ গম পাওঁ যে অহা বছৰ কি প্ৰশ্ন আহিব, এইবিলাক এনালাইচিছ আমাৰ কোৰ্চত এটা অৰিয়েণ্টেশ্যন বুলি ফল্ডাৰ থাকে, তাতেও আমি সেইবিলাক দিয়া থাকে। আৰু টোটেল কুৱেশ্যনত চাওকচোন আপোনালোকে, যদি ইয়াৰ কিমানৰ ভিতৰত আউট অফ 70, হিষ্ট্ৰীত 29, জিঅ'গ্ৰাফীত 18, এনেকুৱা ধৰণে কুৱেশ্যন আহিছে টোটেল যদি কৰি দিওঁ। তো আপোনালোকে এই গোটেইখিনি এবাৰ নিজেও এনালাইচিছ কৰিব লাগিলে এটা স্ক্ৰীনশ্বট লৈ লওক ধুনীয়াকৈ ইয়াৰ পৰা, আৰু ইয়াৰ ওপৰত ডিপেণ্ড কৰিয়ে এইবাৰৰ কাৰণে কি চিলেবাছ হ'ব পাৰে মই সেইখনো ইয়াত দিছোঁ, আপোনালোকে চাব লাগিব। গোটেই টপিক আমি হয় পঢ়াই আছোঁ, নহ'লে এতিয়া পঢ়াম, যিখিনি হৈ গৈছে ক্লাছ হৈছে, নোহোৱাখিনি আমাৰ এটা ক্লাছ হ'ব। হিষ্ট্ৰী ক্লাছ আছাম মই পঢ়োৱা নাই এতিয়ালৈকে, সেইটো মই ষ্টাৰ্ট কৰিম। জিঅ'গ্ৰাফী আমাৰ পঢ়োৱা হৈ গৈছে, পলিটি পঢ়োৱা হৈ গৈছে, ইকনমি এতিয়া পঢ়োৱা হ'ব। ষ্টেটিক জিকে অসমৰ বহুত ইম্পৰ্টেণ্ট এটা টপিক, এইটো ষ্টাৰ মাৰ্ক কৰিব পৰা। লিটাৰেচাৰ বহুত ইম্পৰ্টেণ্ট, আৰ্ট এণ্ড কালচাৰ, পাৰ্চনেলিটিবিলাকৰ কথা পঢ়িব লাগিব। চিনেমা থিয়েটাৰ প্ৰশ্ন আহিছে, দেখিছে আপোনালোকে। দেন ডেইজ এণ্ড ইভেণ্টছৰ 5টা টোটেল প্ৰশ্ন আহিছে দুখন পেপাৰত মিলাই পেলাই, এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হৈ গৈছে। এৱাৰ্ড অনাৰ, অসম বৈভৱৰ কথা আহিছিলে। দেন ডিষ্ট্ৰিক্টছ অফ আছামৰ কথা আপোনালোকৰ আছে, এইটো বহুত ইম্পৰ্টেণ্ট টপিক। টুনি ৰিভাৰ ক'ত আছে, অসমৰ স্কিল ইউনিভাৰ্চিটি ক'ত বনাইছে, এইবিলাকৰ পৰা আহিছে, ইয়াৰে পঢ়িব। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি ক'ত আছে, এইবোৰ ক'ত পঢ়িম আমি অসমৰ 35খন ডিষ্ট্ৰিক্ট, প্ৰতিখনৰ বিষয়ে পঢ়িম। সেইখনৰ নামটো ক'ৰ পৰা আহিলে, তাৰ মাজেদি কি নদী বৈ গৈছে, ইম্পৰ্টেণ্ট কি জাগা আছে, তাত কিবা বিল আছে নেকি, বহুত আহি থাকে আজিকালি বিল চিলৰ প্ৰশ্ন, উৎপাত বিল, কিবা বিল, সোণ বিল, এইবিলাকৰ কথা আহি থাকে। গতিকে আমি ইয়াত গোটেইখিনি কথা পঢ়িম। তুনি নদীখন যেনেকৈ আহিছিলে মাজুলীত আছে, তো ইয়াত বহুত কথা আমাৰ আছাম জিঅ'গ্ৰাফীৰ ক্লিয়াৰ হ'ব। এইটো টপিকো মই পঢ়াম, সেইকাৰণে নৰ্থ ইষ্ট জিকে পঢ়িব লাগিব, অসমৰ বেছিক ফেক্টছ, ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যন পঢ়াব লাগিব। ষ্টেট চিম্বলছ আপোনালোকৰ পৰীক্ষাত আহি থাকে, যে আমাৰ জাতীয় পশু এইবিলাক কি হয়। ট্ৰাইবছ অফ আছাম পঢ়িব লাগিব। বুকছ এণ্ড অথৰ পৰা কুৱেশ্যন আহিছে, যে সাহিত্য একাডেমী বঁটা লক্ষ্মীনন্দন বৰাৰ কথা আহিছে, মামণি ৰয়ছম গোস্বামীৰ কথা আহিছে। তো বুকছ এণ্ড অথৰ্ছটো ইম্পৰ্টেণ্ট টপিক। ফাৰ্ষ্ট আছামিজ, কোনে 1952 লোকসভা ইলেকশ্যন জিকিছিলে, মহিলা আছিলে, বনেলি খংমেনৰ কথা আহিছে। তো এইবিলাক ক'ত পাব, ফাৰ্ষ্ট ইন আছামিজ। প্ৰথম অসমীয়া মহিলা সাহিত্য একাডেমী নলিনী বালা দেৱীয়ে পাইছিলে, অলকানন্দাৰ কাৰণে 1968ত, সেয়া প্ৰশ্ন আহিছে, ইয়াতে পৰিব সেই প্ৰশ্ন। এনেকুৱা বহুত নিউজ পেপাৰৰ কথা আহিছে, জোনাকী, অৰুণোদয়, মিলন কি হয়, এইবিলাক কথা আহিছে। আছাম টুৰিজিম আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ পঢ়িব লাগিব, কাৰণ এতিয়া বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আপোনালোকৰ প্ৰপ'জ কৰা হৈছে আৰু বনাই আছে, যেনেকৈ নুমলীগড় আপোনালোকৰ আণ্ডাৰ ৱাটাৰ টানেলৰ কথা হওক, ধুবুৰী ফুলবাৰী ব্ৰিজ, বা আমাৰ যিবিলাক ব্ৰিজবিলাক বনাই আছে। তো এই গোটেইবিলাক আপোনালোকৰ 35 মাৰ্কছটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, য'ত আপোনালোকে 30+ স্ক'ৰ কৰিলে আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হৈ যাব, বিশেষকৈ যাৰ মেথছত আৰু ইংলিছত প্ৰব্লেম আছে সেই মানুহখিনি। আপোনালোকেতো এইটো টাৰ্গেট কৰিবই পাৰে, যদি বিচাৰিছে আমাৰ লগত কৰিব পাৰে। আমাৰ লগত কৰিবলৈ মই কৈছে এইটো কোৰ্চ, আকৌ কৈছোঁ মই একদম কনফিডেন্সত, যে 70% পঢ়ি লওক জাষ্ট ইয়াৰ পৰা, আৰু ৰিভাইজ কৰক 10 বাৰমান, তাৰপিছত ৰেংক 1 আপুনি পাব। বাছ চব ষ্ট্ৰাকচাৰ ৱেইট দিয়া আছে,
একো আপুনি বেলেগ টেনচন ল'ব নালাগে প্ৰতিটো সাবজেক্টৰে পেডাগজি যদি হৈছে ন তাতে ক্লাস 1 ক্লাস 2 ক্লাস 3 4 ধুনিয়াকে দিয়া আছে দেন আপোনালোকে ইংলিশ যদি চাইছে ইংলিশত গৈছে 1 2 3 4 ধুনিয়াকে দিয়া আছে আৰু লগে লগে পিডিএফ দিয়া আছে অসমীয়া ইংলিশ দুটাতে জাস্ট ক্লাস 2 কৰিব লাগে ভিডিওটো চাই পেলাই আৰু পিডিএফ টো পৰা ৰিভাইজ কৰিব লাগে বাস হেতুৱে পিছত পিডিএফ তো আপোনালোকে আকৌ ৰিভাইজ কৰি থাকিব লাগে এমাহৰ এসপ্তাহৰ মূৰে মূৰে ইমানখিনিয়ে কাম কৰিলে হৈ যাব মই এগেইন কৈছো কিবা কোৱেশ্চন থাকিলে এইটো ফোন নাম্বাৰত কল কৰিব পাৰে আপোনালোকে আৰু নহলে আমাৰ এইটো এপ আছে ইনষ্টল কৰি পেলাই আপোনালোকে এনেকে ওলাব পেজটো তাছত এটা ষ্টৰ টেব আছে এইটো ক্লিক কৰি দিলে এই গুটেখন ওলাব এইটো তাতে আছে জিটিভিটি কোৰ্স আপোনালোকে চাই পেলাই অলপ কন্টেন্ট ফ্ৰী ক্লাছখিনি চাই ল'ব পাৰে কেনেকুৱা লাগে লৈ ল'ব পাৰিব আৰু এইটো অকল আসাইনমেন্ট সিপুলৰ ক্লাছ আছে আপোনালোকে হেতু ল'ব পাৰে পেডাগজি অনলি পেডাগজি আছে ইয়াতে অনলি ম্যাথছৰ কোৰ্স আছে হেতু আপোনালোকে ল'ব পাৰে আমাৰ পৰা আৰু মই কৈছোৱে যে গুটেখিনি আমি ইয়াতে কভাৰ কৰা আছে তো মই আপোনালোকৰ কাৰণে এইখিনি কথা এনালাইসিস কৰি দিলো যিসকলে বহুত হয়তো ভবা নাছিলে যে এনেকুৱা জিওগ্ৰাফি হিষ্ট্ৰি ইমান বেছি তাৰ পৰা আহি আছে বুলি হয়তো আইডিয়া কৰা নাছিলে আপোনালোকে তো মই আপোনালোকৰ কাৰণে এইখিনি কৰি দিলো বেলেগ সাবজেক্টৰ ক্ষেত্ৰতো কৰি চাব পাৰে বা আপোনালোকে পেডাগজি পাৰ্টত কৰি চাব পাৰে আমি অলৰেডি এটা ভিডিও দিয়ে আছে বাৰু পেডাগজিৰ ওপৰত ষ্টিল আপোনালোকে নিজেও গৈ পেলাই চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে কম্পিটিশনত থাকিবলৈ হলে বেলেগতকে ইউনিক কিবা কৰিবই লাগিব আৰু এইবিলাকে সেই ইউনিক বিলাক বাস যদি কোৰ্সত আহে আপোনালোকে তেতিয়া হলে বাৰু আমি নিজে হেখিনি কথাও গুটে পেপাৰখনৰ কাৰণে বা বেলেগ যি আপোনালোকৰ থাকিব গুটেখিনি পিওআইকিউ লগত ইন্টিগ্ৰেট কৰি পেলাই কেনেকৈ পঢ়িব লাগে সেইখিনিও বাৰু আমি কৰা আছে গুটেখিনি আপোনালোকে পাই যাব আজিলৈ এই ভিডিওটি মানে আকৌ লগ পাম থ্যাংক ইউ